সুনীল গগৈ পত্নী পুলিচ থানাত হাজিৰ হ'বলৈ বাধ্য হ'ল। গতিকে পত্নী আৰু স্বামী মিলি পেলাই যিখিনি জঘন্য ঘটনা কৰিছে। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছো সকলো ভগৱানে ভালে কুশলে ৰখাইছে, সকলোকে ৰখাইছে আৰু ময়ো বৰ্তমান ভালে কুশলে আছো। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া মানে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো দেই। পাকঘৰৰ পৰা আৰম্ভ কৰিছো, ভাবিছো আজি আপোনালোকৰ দিনসমূহ শুভ হওক। সদায় দিনে শুভ হওক, কিন্তু আজি বেছিকে শুভ হওক। এয়া চাওক, কাৰণ গাখীৰ উতলা দেখাইছো আপোনালোকক। দেখাইছেনে? এতিয়া আপোনালোকক গাখীৰ উতলি থকা দেখাইছো। মানে কি হয়, আপোনালোকৰ যাতে দিনটো একদম সুন্দৰকে পাৰ হয়। সদায় পাৰ হওক, কিন্তু আজি আৰু ভালকে পাৰ হওক। আজি মানে আৰু ভালকে পাৰ হওক আৰু দেই। আজি হাঁহি আছো, ৰাতিপুৱাই আপোনালোকলৈ মানে ভিডিঅ'টো আগবঢ়াইছো, হাঁহিছো। মনটো ভাল লাগি আছে, এটা খবৰ পাইছো এইমাত্ৰ, সেইকাৰণে মনটো ভাল লাগি আছে। একদম শয়ন কক্ষলৈ আহিছো আৰু দেই। মানে কথা পাতিলে মই ইয়াতহে ভাল পাওঁ, মানে আৰাম পাওঁ আৰু এইখিনি এনেকে আউজি পেলাই খুব ভাল লাগে। এতিয়া প্ৰথমতে আপোনালোকক কৈছো কথাটো, ভাল খবৰটো দিম বাৰু পাছত, কিন্তু ভাল খবৰটো দিয়াৰ আগতে আপোনালোকক এতিয়া ক'বলৈ ওলাইছো, হাঁহি আছো, আপোনালোকক ক'বলৈ ওলাইছো প্ৰত্যেকটো কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ, আপোনালোকৰ আগত সকলোখিনি কথা কওঁৱেই। তাৰ ভিতৰতো মানে ধৰক কিছুমান কথা হয়তো ক'ব নোৱাৰি, হয়। ছ'চিয়েল মিডিয়াত সকলোখিনি কথা ক'ব নোৱাৰি। কিছুমান ভাল মানুহ থাকে, কিছুমান বেয়া মানুহ থাকে, আৰু ভাল বেয়াৰ মাজেদিয়ে আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব। তথাপিতো এতিয়া মই কৈছো, আজি কিছুদিনৰ পৰা দেখি আহিছো ছ'চিয়েল মিডিয়াত এটা বাতৰিয়ে বহুতকে শিৰোনামা দখল কৰিছে বুলি কৈছো। শিৰোনামা দখল কৰিছে, আৰু সেই বাতৰিটো এতিয়া মানে মই এইকেইদিন চাই মোৰ অনুভৱৰ ফালৰ পৰা এতিয়া আপোনালোকক কৈছো। কি বুলি ক'ম, শুনক। আজি মোৰ ঘৰত এজন মানুহ মই নিজৰ হিচাপে, মানে লাগিলে বেলেগ সম্প্ৰদায়ৰ মানুহে হওক, আমাৰ ওচৰে পাজৰে দেখিছো কিছুমান কাৰ্বি সন্তান আনি পেলাই এতিয়া একদম মানে মাষ্টৰ চাকৰি কৰি আছে। আমাৰ একে নিচে কাষতে মাষ্টৰ চাকৰি কৰি আছে। গতিকে নিজৰ ল'ৰা ছোৱালী বুলি ভাবিছে, হয়নে? তেখেতসকলে পঢ়াই শুনাই সৰুৰ পৰা আনি পেলাই ইমানখিনি কৰিছে। কিন্তু উদাহৰণস্বৰূপে আৰু এনেকুৱা ঘটনাও আছে, সৰুৰ পৰা ডাঙৰ দীঘল কৰাৰ পাছত কি হ'ল, তেখেতসকলে মানে তাক টোপ দি থাকে, আমুকটো কৰি দিম, তামুকটো কৰি দিম, তামুকটো কৰি দিম, আৰু তেনেকে নকৰাৰ ফলত সেই ল'ৰাজনে, যোন ঘৰত আছিলে মানে, সেই ল'ৰাজনে কি কৰিলে, গৃহস্থৰ সকলো কেইজনকে ঘপিয়াই পেলাই একদম মানে গুচি গ'লগে আৰু আত্মসমৰ্পণ কৰিছে থানাত, যে মই সকলোকে মাৰি থৈ আহিছো। ঘৰৰ এজন সদস্যও বাকী নাথাকিলে। গতিকে কেনেকুৱা এটা ক্ষোভত, কেনেকুৱা এটা কষ্ট পায় তেওঁ এই সিদ্ধান্তটো লৈছে, অকল তেওঁহে বুজি পায়। আৰু এই কথাখিনি কোৱাৰ মূলতে হৈছে যিটো ঘটনা এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো দেই। আজি আমাৰ ঘৰত মই এজন ল'ৰা সৰুৰে পৰা ডাঙৰ দীঘল কৰিছো, বা হঠাতে সৰুৰ পৰা নহ'লেও ধৰক নিজৰ হিচাপে মোৰ ঘৰতে কাম বন কৰা, বা আমাৰ ঘৰত যেতিয়া মিস্ত্ৰীসমূহ লগাওঁ, আমাৰ ঘৰত একদম কেনেকুৱা আৰু চাহ তাহ খালে একেলগে মানে ঘৰৰ প্ৰত্যেকটো কথা তেওঁলোকৰ লগত আমি শ্বেয়াৰ কৰাৰ নিচিনা। তেনেকৈ থাকি ধৰক 5-10 বছৰ থাকিলে, থকাৰ পাছত যেতিয়া কিবা এটা ঘটনা কৰিব ঘৰৰ মানুহ এজনে দেই, কথাটো কৈছো, আজি ধৰক আমাৰ ঘৰতে তেনেকৈ ওতঃপ্ৰোতভাৱে কাম বন কৰি আছে 5 বছৰমান হ'ল থকা দেই। আৰু সেই 5 বছৰ হোৱাৰ পিছত তেওঁ প্ৰত্যেকটো কথাটো মানে প্ৰত্যেকটো বুলি নহয়, তেওঁ কিছু কথা হ'লেওতো আমি গম পাম, কাৰণ তেওঁ আমাৰ লগতে ওতঃপ্ৰোতভাৱে আছে। আৰু ধৰক আজি মোৰ মিষ্টাৰৰ লগতেই বা সেই মানুহজনে কাম নকৰক কিয়, বা আমাৰ ঘৰখনৰ লগতেই তেওঁ অহা যোৱা লাগিলে কমেই হওক, কাৰণ মিষ্টাৰৰ মুখৰ পৰাতো আমি সকলোখিনি গম পায়ে আছো, তেওঁ ক'ত যায়, কি কথা, কি কৰি আছে, তেওঁ ঘৰত কোন আছে, সকলোখিনিতো গম পাওঁ। কিন্তু সেই গম পোৱাৰ আঁৰত, গম পোৱাৰ পাছতো এতিয়া যিটো ঘটনা হৈ গ'ল, মই এতিয়া কৈছোঁ সুনীল গগৈ। সেই সুনীল গগৈ বুলি কোৱা যোনজন ব্যক্তি বৰ্তমান নিৰুদ্দেশ হৈ আছে, আৰু লগতে জাহাংগীৰ বুলি কোৱা মিস্ত্ৰীজনো নিৰুদ্দেশ হৈ আছে। আৰু এতিয়া সুনীল গগৈ পত্নীৰ মতে জাহাংগীৰে মাত্ৰ এবছৰহে তেওঁলোকৰ ঘৰত থকা হৈছে বুলি কৈছে। কিন্তু তাৰ বিপৰীতে জাহাংগীৰৰ ৱাইফে কৈছে, জাহাংগীৰৰ পত্নীয়ে কৈছে যে সুনীল গগৈ ঘৰত মোৰ মানুহজনে 5 বছৰ 5 বছৰ কৰিছে, কাম কৰিছে 5 বছৰ, আৰু 5 লাখ টকা এটা পায়। আৰু সেই 5 লাখ টকাটো যেতিয়া পাব, যেতিয়া তেওঁলোকে সুনীল গগৈয়ে যেতিয়া সেই 5 লাখ টকাটো জাহাংগীৰক দিব, তেতিয়া জাহাংগীৰৰ ঘৰখন আধৰুৱা হৈ আছে, আৰু ল'ৰা ছোৱালী যিহেতুকে আছে, তেওঁলোকৰ সৰু সপোনবিলাক পূৰণ কৰিব। কিন্তু এতিয়া যিটো নাটকীয়ভাৱে ঘটনাসমূহ হৈছে,
আৰু সকলোখিনি পৰ্যবেক্ষণ কৰি মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছো যে সেই যে মুণ্ডহীন যোনটো ডেড বডি ওলাইছে সেই ডেড বডিটোৰ কাষত জাহাংগীৰৰ এপাত বেল পোৱা গৈছে সেই বেল পাততে চিনাক্ত কৰা হৈছে যে সেইজন জাহাংগীৰ হয় কিন্তু মোৰ মনে নকয় যে সেইজন জাহাংগীৰ হয় এতিয়া ধৰক পুলিচৰ ৰিপৰ্ট বা এইবিলাক ফৰেনচিকৰ ৰিপৰ্টত ওলাইছে যে জাহাংগীৰৰ মৃত্যুদেহ হয় ফৰেনচিকৰ ৰিপৰ্ট মতে জাহাংগীৰৰ মৃত্যুদেহ হয় কিন্তু এতিয়া জাহাংগীৰৰ যদি মৃত্যুদেহ হয় জাহাংগীৰে বিচাৰিছিলে আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি বিচাৰিছিলে হেতু এটা ৰহস্য সেই যে বিচৰাখিনি যে হেতু এটা ৰহস্য মই কৈছো সেই বিচাৰিলে তেতিয়াহে মানে পাছত গম পাব যে তেওঁ সেই আধাৰ কাৰ্ড পান কাৰ্ড আৰু পইচা পাতি লৈ ইয়াৰ পৰা পলাতক হৈছে আৰু যোন গৰাকী কথা কৈ আছে যে তেওঁ পৰকীয় প্ৰেমৰ কাৰণে এনেকুৱা হৈছে সেইখিনি আপোনালোকক কৈছো এই এসপ্তাহ সময় দিছো আপোনালোকক চাব সকলোখিনি জুলুঙাৰ মেকুৰী ওলাই যাব আৰু সেইখিনি সকলোখিনি এখন নাটক ৰচিছে যে জাহাংগীৰক নহবা পইচাটো দিব লাগিব জাহাংগীৰে 5 লাখ টকাটো পায় আৰু মানে এয়া যে এনেকুৱা এখন নাটক সেই নাটকত হয়তো তেওঁ পত্নীলে এতিয়া আঙুলি টুৱা নিচিনা হৈছে পুলিচ প্ৰশাসনে গতিকে আজি পত্নীক তেওঁলোকে মাতি নিছে লগতে তেওঁ মাতৃ তেওঁ পুত্ৰ আৰু তেওঁ ভতিজা ছোৱালী সকলোকে আজি পুলিচে খুটখুট কৰিছে আৰু ব্যক্তিগত হিচাপে পুলিচ সকলেও তেওঁলোকৰ ওপৰত মানে এতিয়া তেওঁলোকক খুটখুট কৰি আছে আৰু কিছু এটো কৈছে তেওঁলোকক এতিয়া ইতিমধ্যে তেওঁ পত্নীক গ্ৰেপ্তাৰ কৰিছে গতিকে মই ভাবিছো এই যে 41 লাখ টকা এটা বীমা কৰিছে বুলি কৈছে তেখেতৰ পত্নীয়ে কোৱা মতে যে মই নাজানো কিন্তু দুটা পলিচি কৰা হয় কিন্তু কিমান টকা পাবগে আমি হেতু নাজানো এতিয়া কথাটো হৈছে এতিয়া ধৰক সকলোৰে ক্ষেত্ৰত নহব পাৰে হেতু বাৰু ক'ব নোৱাৰি আজিকালি কি হয় স্বামীজনে কিছুমান পত্নী কথা কৈছো স্বামীজনে পত্নী সকলো কথা নকয় কিছুমানৰ ক্ষেত্ৰত কিন্তু আমিতো গম পাও ন মোৰ মিষ্টাৰে কোত কেনেকে কি থৈছে আমাকতো সকলোখিনি কয় গতিকে তেওঁ কোৱা মতে তেওঁ গমেই নাপায় দুটা পলিচি কৰা গম পায় কিন্তু 41 লাখ টকা যে পাব তেওঁ হেতু নাজানে আৰু তেওঁ বাৰে বাৰে কৈ আছে যে জাহাংগীৰ আমাৰ ঘৰত এবছৰহে আছে কিন্তু তেখেতৰ জাহাংগীৰৰ পত্নীয়ে কৈছে যে তাত 5 বছৰ থকা হল গতিকে গোটেইখিনি কথা একদম নিমিলা হৈ আছে গতিকে মই কৈছো মই ভাবি চিন্তি কৈছো আৰু যে এই কথাখিনিত তেখেতৰ পত্নীক যদি ভালকে খুটপুছ কৰা হয় সকলোখিনি ওলাই পৰিব তেখেতৰ পত্নী খুটপুছ কৰিলে ওলাব আৰু ইফালে জাহাংগীৰৰ যোনজন ভাতৃ আছে সেই জাহাংগীৰৰ ভাতৃকো সুধিলে সকলোখিনি ওলাই পৰিব আৰু এসপ্তাহমান চাওকচোন আপোনালোকে হয়তো সেই ডেড বডিটো এতিয়া কৈছেহে হয়নে যে এতিয়া ধৰক ফৰেনচিকৰ ৰিপৰ্ট মতে ওলাইছে যে সেইটো জাহাংগীৰৰ মৃত্যুদেহে হয় কিন্তু মোৰ অকণমান হয় যে জাহাংগীৰো জীৱিত হৈ আছে সুনীল গগৈও জীৱিত হৈ আছে সেইজন বেলেগৰহে ডেড বডি মনতে কৈছো দেই মোৰ মনৰ ফালৰ পৰাহে কৈছো এখন ইমান খেলি মেলি হৈ আছে গতিকে সেইকাৰণে মানে তেনেকুৱা কথা ক'বলৈও বাধ্য কিন্তু ফৰেনচিকৰ ৰিপৰ্ট মতে আকৌ জাহাংগীৰৰহে ডেড বডি সেইটো তেনেকে বুলি ওলাইছে গতিকে যদিহে জাহাংগীৰৰ ডেড বডি হয় ইমান দিনে পুলিচ প্ৰশাসনে সুনীল গগৈ ক'ত আছে সেইটো কিয় উদ্ঘাটন কৰিব পৰা নাই কিয় উলিয়াব পৰা নাই গতিকে এইখিনিৰ ভিতৰত সম্পূৰ্ণ এজনে বুলি নহয় ইয়াত আছে কেইবাজনো মানুহ আছে এজন মানুহে বা দুজন মানুহে এইখিনি ৰচনা ৰচিব নোৱাৰে ইয়াৰ ভিতৰত আৰু জুলুঙাৰ মেকুৰী ওলাই পৰিব আৰু দুজনতকৈ অধিক মানুহ আছে সেইটোকে ক'লো আৰু লগতে তেখেতৰ পত্নীক সকলোখিনি খুটপুছ কৰিলে তেখেতৰ পত্নীৰ পৰা বহুতখিনি কথা উলিয়াব পাৰিব পুলিচ প্ৰশাসনে গতিকে আপোনালোককো এটা কথা ক'লো এই কথাটো এটা কাৰণেই ক'লো শুনক আপোনালোকৰ ঘৰত নিজৰ হিচাপে আপোনালোকে যিমান দিন কাৰোবাক ৰখায় সকলোখিনি আপোনালোকে ইমান দিন ৰখাৰ পাছত আপোনালোকে কেনেকৈ মৃত্যু মুখলৈ নিব পাৰিব বাৰু এজন মানুহক আপোনালোকে কওকচোন আজিকালি কিন্তু মহিলাই বেলেগ সাংঘাতিক কাম কৰে বন্দনা কলিতাতো মনত আছে আজিকালি মহিলাসকলেও বহুত কাম কৰিব পাৰে গতিকে আমি কাকো ভাল বুলি ক'ব নোৱাৰো যিটো পৰিস্থিতি যেনেকুৱা ধৰণৰ দিনবিলাক আহিছে এতিয়া নহয় মহিলাই কৰিব নোৱাৰা কাম একো নাই গতিকে এই যে কাৰোবাক মাৰো বুলিলে মাৰিব পাৰে কাৰোবাক কাটো বুলিলে কাটিব পাৰে এইখিনি কিহৰ কাৰণে হৈছে অকল টকাৰ কাৰণে হৈছে টকা আজিকালি মানুহৰ সহজলভ্য সহজতে মানে টকা মানি ইনকম কৰিবলৈ লাগে সহজতে পইচা ইনকম কৰিবলৈ লাগে গতিকে আপোনালোকো চাই চিতি থাকিব আৰু নিজৰ ঘৰত আপোনালোকে যোনসকলক একদম নিজৰ বুলি আপোনালোকৰ ঘৰত ৰাখিছে তেখেতসকলৰ লগত সুন্দৰকে আপোনালোকে বাৰ্তালাপ কৰিব সুন্দৰকে তেখেতসকলক বুজিবলৈ ল'ব যদিহে আপোনালোকৰ স্বামীৰ লগত কোনোবা এজন মানুহ উতঃপুতভাৱে আপোনালোকে জড়িত হৈ থকা দেখিছে তেখেতৰ ঘৰত কোন কোন আছে তেখেতৰ বেকগ্ৰাউণ্ডটো আপোনালোকে সুন্দৰকে জানি বুজি লোৱাটো একদম মোৰ ঘৰত এজন মানুহ ৰখাইছো হয়নে মই এজন মানুহ ৰখাইছো মই
আৰু সেই মানুহজনৰ ঘৰত কোন আছে কোন নাই সকলোখিনি তথ্য মই জনাটো দৰকাৰ আৰু আপোনালোকৰ ঘৰটো যেতিয়া কোনোবাই কাৰোবাক ৰাখিব বা কাৰোবাৰ লগত কোনোবা এনেকে বহুত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে তেখেতসকলৰ বেকগ্ৰাউণ্ডটো চাব তেখেত কেনেকুৱা ভালকে ব্যৱহাৰ মই এটা কথাই কৈছো এইবিলাক হিংসাত্মক ভাববিলাক এৰি সকলোৰে লগত যেতিয়া সুন্দৰকে আপুনি বুজিবলৈ চেষ্টা কৰিব যে তেওঁৰ মনত কি আছে এতিয়া 5 লাখ টকাটো যে দিবলৈ থকাটো এতিয়াতো জাহাংগীৰৰ পত্নীয়ে কৈছে যে 5 লাখ টকা দিবলৈ আছে সেই কথাটো কৈছো 5 লাখ টকা ইমান দিনে কিয় দিয়া নাছিলে মানে 5 লাখ টকা এনেকে বাকি কেনেকে হৈ গল তেওঁ ইমানখিনি কাম কৰাৰ ইমান দিন মানে কাম কৰাৰ পইচা তেওঁ দিয়াই নাছিল নেকি 5 লাখ টকাটো যে হৈ গৈছে এজন মিস্ত্ৰীক 5 লাখ টকা দিবলৈ আছে মানে মোৰ কথাখিনি মই সেইকাৰণে আপোনালোকক কলো যে এই সকলোখিনি ৰহস্য ভেদ কৰিব কোনে জানেনে তেখেতৰ পত্নীগৰাকী সুধিলে সকলোখিনি ওলাই পৰিব তেখেতৰ পত্নীয়ে যিমানখিনি কথা এতিয়া কৈ আছে যিমানখিনি মিডিয়া আগত কৈছে প্ৰত্যেকটোতে অকণমান হলো বেলেগ বেলেগকে আপোনালোকে চাব প্ৰত্যেকটো কথাতে অকণমান হলো বেলেগ আকৌ বেলেগকে কয় বেলেগ মানে প্ৰত্যেকটো মানে সাক্ষাৎকাৰত তেওঁ অকণমান নহয় অকণমান বেলেগ বেলেগকে কথাবিলাক কৈছে আপোনালোকে চাব আৰু মই সেইকাৰণে ভাবিছো তেখেতৰ পত্নীক খুটপুছ কৰিলে সকলোখিনি ওলাই পৰিব আৰু বেছি দিন নাই যদিহে পুলিচে ভালকে এইটো বস্তু উদ্ঘাটন কৰো বুলি কয় নহয় ভালকে উদ্ঘাটন কৰো বুলি কলে একদম তৎক্ষণতে ওলাই যাব কিন্তু মই আপোনালোকক কৈ থৈছো আৰু এসপ্তাহ বাৰু সময় দিছো সকলোখিনি হয় না নহয় আপোনালোকে চাব কাৰণ আৰু ইমান দিন বাতৰি চাই মই বোলো না এই কথাটো অকণমান হলেও মোৰ ভিউৱাৰ্ছ সকলক কওঁ তেওঁলোকো অকণ সতৰ্ক হওক ঘৰত যাকে তাকে বিশ্বাস নকৰিব আজিকালি গানুমিৰ সত্য হয়নে আজিকালি আপোনাক কি বুলি কম আজিকালি গানুমিৰ সত্য আজিকালি বেৰৰো কাণ আছে কথা এষাৰ আছে নহয় বেৰৰো কাণ আছে গতিকে কি বুলি কম আৰু এনেও মানুহে দেখিব নোৱাৰা হৈছে এনেও মানুহে দেখিব নোৱাৰে আকৌ মই পক কৰিলে ক'ব একে মাৰি পেলাও নেকি কিন্তু পটকে কথা এটা কৈ যাওঁ যোনসকলৰ সৰু সৰু ল'ৰা ছোৱালী আছে সেই সৰু সৰু ল'ৰা ছোৱালীক এৰি পেলাই যোনসকলে মোবাইলত ব্যস্ত হৈ থাকে সেই মোবাইলত ব্যস্ত হৈ থকাৰ ফলত কি হৈছে গম পাইছে নিজৰ ল'ৰা ছোৱালীক মানে চকু কাণ নিদিয়াৰ ফলত ল'ৰা ছোৱালীক চকু কাণ নিদি মানে মোবাইলত ব্যস্ত হৈ আছে পাতি লোৱা ভাইকৰ লগত যেতিয়া কথা পাতি আছে আৰু তেওঁ হাজবেণ্ডে কি কৰিলে গম পাইছেনে পত্নীয়ে যেতিয়া তেনেকুৱাখিনি কৰি আছে ল'ৰা ছোৱালী চকুৱাখিনি দি একে ঘাপে ল'ৰাটো মাৰি পেলালে এবছৰীয়া সন্তানকো মানে মাৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই ফোনত কথা পাতি থকাৰ কাৰণে গতিকে প্ৰথম ঘৰখন মই কৈছো দেই যোনসকলে মোৰ ভিডিঅ' চোৱা কৈছো আৰু প্ৰথমতে ঘৰখন মানে কি আৰু ল'ৰা ছোৱালী সম্ভলোৱা হাজবেণ্ডক ভালকে ৰখোৱা তাৰ পাছত তোমালোকে ফোনত কথা পাতা ফোনত তোমালোকে ভিডিঅ' বনোৱা কিবা বনোৱা ভালটো কৰিব লাগে প্ৰথম ঘৰখনহে মেইন আমি এটা ভিডিঅ' বনালো আমি কিন্তু আৰু প্ৰথমতে ঘৰৰ কামখিনিহে কৰি মেলি লওঁ ঘৰৰ কামখিনি কৰি মেলি লাগিলে ভিডিঅ'টো অকণমান দেৰিকে দিম কিন্তু ঘৰৰ কাম বনখিনি মানে কি প্ৰথম এওক খুৱাই কৰি অফিচলৈ পঠিওৱা তাৰপিছত ঘৰৰ সকলোখিনি কাম কৰি ধূপ বন্তি লগাই তাৰপিছত মই ভিডিঅ'টো আৰম্ভ কৰো তেনেকুৱা আৰু সকলোৱে সেইখিনি কৰিলে ঘৰখনত কেতিয়াও কন্দলৰ সৃষ্টি নহয় চাক যাৰ পৰিণতিত ইমান এটা 10 মাহ 10 দিন গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়াৰ পাছত এটা ফোনৰ কাৰণে নিজৰ পিতৃয়ে কি কৰিলে সন্তানকো কাটি পেলালে কিমান এটা ডাঙৰ ঘটনা হৈ গৈছে কি হ'বলৈ বাকি আছে আৰু কওকচোন কি হ'বলৈ বাকি আছে গতিকে এইখিনিকে মোৰ মনৰ কথা কলো আৰু শেষত এটা কথা কওঁ মোৰ বোলে বেগটো এখন মাছৰ দোকানত থৈ গৈছে ৰহা এজন ভাইটিৰ পৰা আমি মাছ আনো বজাৰৰ সেই বজাৰত আমি যেন যাওঁ আৰু যোনজনে বেগটো পাইছে তেখেতে সম্ভৱ মোৰ ভিডিঅ' চালে সেইকাৰণে তেওঁ সেইখনৰ পৰা মই মাছ অনা দেখে যে সেইকাৰণে তাত বেগটো থৈ গৈছে আৰু কি আছে কি নাই বেগটোত সম্পূৰ্ণ আপোনালোকক একদম মই অলপ দেৰি ভিডিঅ'টো দিম নহয় অলপ পাছত ভিডিঅ'টো দিলে তেতিয়া সকলো গম পাব এতিয়া বৰষুণো পৰি আছে আৰু ভাইটি আহিলেহে মই তালৈকে যাব পাৰিম আৰু বেগটো পাইছে বুলি কৈছে যেতিয়া মনত শান্তি লাভ কৰিছো গতিকে আপোনালোকক সুন্দৰকে দেখাম ক'ত থৈছে কোনে দিছে কেনেকে পোৱা গৈছে সকলোখিনি আপোনালোকক মোৰ পৰৱৰ্তী ভিডিঅ'সমূহত জনাইছো গতিকে এতিয়া ৰাখিছো সকলো ভালে কুশলে থাকিব